প্ৰিয়সকল, মোৰ কামনা হৈছে আপুনি উন্নতি কৰিব লাগে, আপোনাৰ পৰিয়ালে উন্নতি কৰিব লাগে, আপুনি ভালদৰে থাকিব লাগে, আপোনাৰ পৰিয়াল সুৰক্ষিত হৈ থাকিব লাগে, আপোনাৰ সন্তানৰ ভৱিষ্যত সোণালী হ'ব লাগে। এইদৰে কামনা কৰা পালক হয় কাৰণে যি বহুমূলীয়া বিষয়বোৰ এই বছৰ আমি পালন কৰিব লাগে সেইবোৰ আপোনাক কৈ আছোঁ। প্ৰথম, দিনটোৰ প্ৰথম ঘণ্টাটো ঈশ্বৰক দিয়ক। দ্বিতীয়তে, বিশ্ৰাম দিনত নিশ্চিত ৰূপে ঈশ্বৰৰ উপস্থিতিলৈ আৰাধনা কৰিবলৈ, আত্মা আৰু সত্যতাৰে আৰাধনা কৰিবলৈ নিশ্চয়ে প্ৰভুৰ উপস্থিতিলৈ আহক। যি স্বামী নাহে, যি পত্নী নাহে, যি সন্তান নাহে, তেওঁলোকক প্ৰেমেৰে প্ৰাৰ্থনাৰে সৈতে তেওঁলোকক প্ৰভুৰ উপস্থিতিলৈ আনি পৰিয়াল হিচাপে আৰাধনা কৰিবলৈ চেষ্টা কৰক। আত্মিকতাৰ প্ৰয়োজন, সুস্বাস্থ্যৰ প্ৰয়োজন, আৰ্থিকভাৱে স্থিৰতাৰ প্ৰয়োজন। ইয়াকেইতো আমি বিচাৰোঁ। আৰ্থিকভাৱে স্থিৰতা কোনে দিব? ঈশ্বৰে দিব। সুস্বাস্থ্য কোনে দিব? ঈশ্বৰে দিব। সুস্বাস্থ্য কেনেকৈ দিব? মই নিজৰ বাক্য পঠিয়াই তেওঁলোকক সুস্থ কৰিম, তেওঁলোকক ভাল কৰিম, এই বুলি ঈশ্বৰে কৈছে। সেইকাৰণে আমি যেতিয়া ঈশ্বৰৰ উপস্থিতিলৈ আহোঁ, নিজৰ দুখ কষ্টৰ কথা যেতিয়া ঈশ্বৰক কওঁ, তেতিয়া ঈশ্বৰে আমাক সুস্থতা দিয়ে, সুস্বাস্থ্য দান কৰে। এই সত্যক নাপাহৰিব। তৃতীয়তে, আৰ্থিকভাৱে আমি স্থিৰ হ'ব লাগে। অলপমান দৰমহাৰে কেতিয়ালৈকে, অভাৱ অনাটনেৰে কেতিয়ালৈকে চলিম? সন্তানক পঢ়ুৱাবলৈকো নোৱাৰাৰ জীৱন কেতিয়ালৈকে? পৰিয়ালক ভালদৰে ভৰণ পোষণ কৰিব নোৱাৰে? এইকণ দৰমহাৰে কেতিয়ালৈকে সমস্যাত থাকিব? তাৰ কাৰণে ঈশ্বৰে যি অদ্ভুত আঁচনি দিছে, সেই আশীৰ্বাদ কি বাৰু? আকৌ পঢ়ি দিছোঁ। দশমভাগ সম্পূৰ্ণকৈ মোৰ গৃহলৈ লৈ আহা। সম্পূৰ্ণ দশমভাগ। সম্পূৰ্ণ দশমভাগ বুলি কৈছে নে অলপ চলপ? যদি আপুনি 1000 টকা আৰ্জিছে তেন্তে 100 টকা, 100 টকা সম্পূৰ্ণ ঈশ্বৰক দিব লাগে। মোৰ ঈশ্বৰে আপোনাক কৈছে, মোৰ গৃহত আহাৰ হ'বৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশমভাগ আনা। গোটেই দশমভাগ আনা। কি কৰিম বুলি কৈছে? বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোকে ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা। ভাল মন এটাৰে, ভাল হৃদয়েৰে, পবিত্ৰ জীৱন এটাৰে তুমি যি উপাৰ্জন কৰা সেই উপাৰ্জনৰ দশমভাগ আনি মোৰ গৃহত দিয়া আৰু মোক পৰীক্ষা কৰি চোৱা। মোক পৰীক্ষা কৰি চোৱা, এই বুলি ঈশ্বৰেই কৈছে। ইয়াৰেই মোক পৰীক্ষা কৰি চোৱা, মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম, আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰ্ষাম নে নবৰ্ষাম। বাহিনীবিলাকৰ জিহুৱাৰ এয়াই বাক্য। এই বুলি ঈশ্বৰে কৈছে। প্ৰিয়সকল, সতীশ কুমাৰে নহয়। মোৰ আশা যাতে আপুনি ঠায়ে নধৰাকৈ আশীৰ্বাদ নিজৰ জীৱনত লাভ কৰে। মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ, যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ, প্ৰিয় ভাই ভনীসকল, মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ, মোক পকেট মানি দিয়া হৈছিল। সেই পকেট মানিৰ পৰাই মই নিজৰ খৰচ কম কৰি, যেতিয়া মই গাখীৰ খাব লাগে গাখীৰ নাখায়, চিকেন খোৱাৰ সময়ত চিকেন নাখায়, কণী খোৱাৰ সময়ত কণী নাখায়, তেতিয়া কণীৰ দাম 1 টকা, মাহত 30 টকা। মই কণী নাখাইছিলোঁ। 1 গিলাচ গাখীৰ 1 টকা, মাহত 30 টকা। সেই গাখীৰো মই খোৱা নাছিলোঁ। সেই 30 টকা মই ৰাহি কৰিছিলোঁ। কণী নাখাই 30 টকা ৰাহি কৰিছিলোঁ। এইদৰে মই যি খাব লাগে তাক নাখাই, যি পকেট মানি মোলৈ পঠিয়াইছিল, মই ষ্টুডেণ্ট হৈ থাকোঁতেই ঈশ্বৰলৈ 20%, 30% দি আহিছিলোঁ, যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ। কালবাৰী বুক চেণ্টাৰৰ কিতাপবোৰ মই লিখোঁ, গীত গান গাই থাকোঁ। কালবাৰী বুক চেণ্টাৰৰ পৰা যি আয় হয়, আপোনালোকে এটা কথা জানেনে? কালবাৰী বুক চেণ্টাৰৰ পৰা যি লাভ পোৱা যায়, ঈশ্বৰে আমাৰ পৰা কি বিচাৰিছে? মই তোমাক যি উপাৰ্জন দিছোঁ, কি বিচাৰিছে ঈশ্বৰে? তাৰ 10% মোক দিয়া বুলি ক'লে। কিমান? দশমাংশ মোলৈ আনা। ৰবিবাৰে আপুনি যদি বুক চেণ্টাৰলৈ গৈ কিবা কিনিছে, এটা কথা আপুনি জানেনে? তাৰ পৰা যি 100 টকা উপাৰ্জন হয়, তাৰ 90 টকা ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে খৰচ কৰে এই সতীশ কুমাৰে। কিমান? উপাৰ্জনৰ 100 টকাৰ 90% ঈশ্বৰলৈ দি 10% নিজৰ হাতত ৰাখে। আজি পৰিচৰ্যাই ইমান যে আশীৰ্বাদিত হৈছে, কাৰণ কি? এফালে ঈশ্বৰৰ উপস্থিতিত বিনামূলীয়াকৈ বাক্য দি আছোঁ,
কোনো ধৰণৰ দৰমহা নলৈ কালবাৰী টেম্পলৰ আৰম্ভণিৰ পৰা আজিলৈকে এয়াই মোৰ নিয়ম। তেন্তে মোৰ পৰিয়ালৰ উপাৰ্জন কি? ক'লো নহয়, কালবাৰী বুক চেণ্টাৰৰ পৰা মই যি পুস্তকবোৰ লিখিলোঁ, যিবোৰ গীত গালোঁ, তাৰ পৰা যি উপাৰ্জন হয়, প্ৰায় 90% ঈশ্বৰলৈ লৈ যাওঁ। কেৱল 10%হে নিজৰ হাতত ৰাখোঁ। সেইকাৰণে প্ৰিয়সকল, মোৰ ঈশ্বৰে মোক দিয়া হোৱা এই অদ্ভুত মণ্ডলীটো অদ্ভুত ৰূপে মোৰ ঈশ্বৰে আশীৰ্বাদ কৰিছে। প্ৰিয় মণ্ডলী, আপোনাৰ কেনেকুৱা? দিওঁতে মই আশীৰ্বাদ পালোঁ। দিনৰ প্ৰথম ঘণ্টাটো ঈশ্বৰক দিম। দ্বিতীয়তে, নিয়মীয়াকৈ প্ৰভুৰ উপস্থিতিলৈ আহিম। তৃতীয়তে, ঈশ্বৰে দিয়া আশীৰ্বাদৰ পৰা, দৰমহাৰ পৰা, ব্যৱসায়ৰ লাভৰ পৰা ঈশ্বৰলৈ অন্ততঃ 10% আনি দিম। তেতিয়া আমি আশীৰ্বাদ পাম আৰু উন্নতি হ'ব। মই প্ৰশ্ন কৰিছোঁ, এয়া আশীৰ্বাদ হয় বুলি ক'ব নে নহয় বুলি ক'ব? হিতোপদেশ 11 অধ্যায় 24 পদ। কোনোৱে বিলাই দিলেও বৃদ্ধিহে হয়। বিলাই দিলেও বৃদ্ধিহে হয়। বিলাই দি আনন্দ আৰু হৰ্ষিত মনেৰে ঈশ্বৰলৈ দি কি পাইছে তেওঁলোকে? তেওঁলোকৰ বৃদ্ধিহে হয়। আগলৈ কি আছে? আৰু কোনোৱে দিবলগীয়াখিনি আটক কৰিও কেৱল দৰিদ্ৰতাহে পায়। যিমান দিব লাগে তাতকৈ কম দি অভাৱ অনাটন, আকাল আৰু নাটনিকহে আঁকোৱালি লোৱা লোক বহুত আছে। বাইবেলে কৈছে, বিলাই দি আচৰিতকৈ উন্নতি কৰা লোকো আছে। সেই ভাইজনে কৈছে, এসময়ত নামতহে খ্ৰীষ্টীয় লোক আছিলোঁ, কিন্তু এতিয়া প্ৰকৃত খ্ৰীষ্টীয় লোক হিচাপে মোৰ জীৱনটোক আৰম্ভ কৰিলোঁ। এটা সময়ত মই দিবলৈ নিবিচাৰিছিলোঁ। প্ৰিয়সকল শুনক, যিদৰে মই কৈছিলোঁ, মই কণী নাখাইছিলোঁ, গাখীৰ নাখাইছিলোঁ, চিকেন নাখাইছিলোঁ। পিছলৈ সেয়া কিমানলৈকে গৈ পালে জানেনে? এতিয়া নহয়, যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়া ভাতত পানী দি খাইছিলোঁ। এফালে মই শৰীৰটোক ঘুচিয়াই আছিলোঁ। অধিককৈ ঈশ্বৰক দিব লাগে। ঈশ্বৰৰ শুভবাৰ্তা বিলাবৰ কাৰণে দিব লাগে। এগৰাকী কলেজৰ ষ্টুডেণ্ট হিচাপেই মোৰ পকেট মানিৰ পৰাই অধিককৈ ঈশ্বৰক দিবলৈ শিকিলোঁ। প্ৰতিফল কি হ'ল? মোৰ প্ৰভুৱে ক'লে, কি ক'লে? আকাশৰ দুৱাৰ মুকলি কৰি ঠায়ে নধৰাকৈ আশীৰ্বাদৰ বৰষুণ প্ৰদান কৰিম। এইদৰে ঈশ্বৰে কৈছিল। আজি সতীশ কুমাৰক কিহৰনো অভাৱ আছে কওকচোন? ঈশ্বৰে সতীশ কুমাৰৰ কিহৰনো নাটনি কৰিলে কওক? সুন্দৰ পৰিয়াল দিছে, সুন্দৰ পত্নী দিলে, সুন্দৰ সন্তান দিলে, সুন্দৰ মণ্ডলী দিলে, সুন্দৰ সেৱকসকলক দিলে, সুন্দৰ মণ্ডলীৰ সদস্যসকলক লাখৰ ঘৰত ঈশ্বৰে দিলে। ইয়াতকৈ অধিক কি লাগে কওক? এয়া কেনেকৈ সম্ভৱ হ'ল? মোৰ প্ৰভুৱে ক'লে, প্ৰিয়সকল, ঠায়ে নধৰাকৈ আশীৰ্বাদ মই তোমাক দিম। সতীশ কুমাৰক আশীৰ্বাদ দিলে নে নাই? আমাৰ মণ্ডলীক আশীৰ্বাদ কৰিলে নে নাই? প্ৰিয় ভাই ভনীসকল, ব্যক্তিগত ৰূপে আপুনি আশীৰ্বাদ পাব লাগে, এইবুলি আন্তৰিকতাৰে পালক হিচাপে মই বিচাৰিছোঁ। আপুনি সিদ্ধান্ত কৰিবনে? দিনটোৰ প্ৰথমটো ঘণ্টাই প্ৰভুক দিম কওঁতাসকলে হাত দেখুৱাবনে? ৰাইট। নিয়মীয়াকৈ প্ৰভুৰ উপস্থিতিলৈ প্ৰত্যেক ৰবিবাৰে আহি জীৱিত ঈশ্বৰৰ আৰাধনা কৰিম, এইবুলি কোৱাসকলে হাত দেখুৱাবনে? তৃতীয়তে, আপুনি যি দৰমহা পায়, ব্যৱসায়ত যি লাভ কৰে, বিশ্বাসযোগ্যতাৰে সৈতে ঈশ্বৰক দি ঠায়ে নধৰাকৈ আশীৰ্বাদ লাভ কৰিব, এইবুলি কোৱাসকলে হাত দেখুৱাবনে? ইয়াক নিজৰ জীৱনত আঁকোৱালি লোৱাটো বিচাৰিছোঁ। চতুৰ্থতে, নিয়মীয়াকৈ প্ৰভুৰ মেজত আমি ভাগ ল'ব লাগে। কিয় জানেনে? প্ৰভুৱে আজ্ঞা দিছে। তেতিয়া আদিমণ্ডলীৰ বিশ্বাসীসকলে কি কৰিছিল চাওঁ আহক। পাচনিৰ কৰ্ম 2 অধ্যায় 42 পদ, 41 পদো। তেতিয়া যিবিলাকে তেওঁৰ কথা গ্ৰাহ্য কৰিলে, তেওঁবিলাক বাপ্তাইজিত হ'ল। তেতিয়া সেইদিনাই 3000 মান মানুহ তেওঁবিলাকৰ লগত লগলোৱা হ'ল। আৰু তেওঁবিলাকে পাচনিবিলাকৰ উপদেশত সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। অৰ্থাৎ আমি যাক প্ৰভুভোজ বুলি কওঁ,
প্ৰভুৰ আজ্ঞা অনুসৰি নতুন নিয়মৰ বিধান সেয়া হৈছে পিঠা ভঙা। এইদৰে আমি কিয় কৰোঁ? প্ৰভু আমাৰ কাৰণে মৰিল, তেওঁ তেজ বোৱালে, তাক সোঁৱৰণ কৰিবলৈ প্ৰভুৱে কৈছিল, মোক সোঁৱৰিবলৈ ইয়াকে কৰিবা। এয়া হৈছে নতুন নিয়ম। পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল। প্ৰাৰ্থনাত লাগি থাকিল, ইয়াৰ অৰ্থ কি? থমকি নোৰোৱাকৈ। ইয়াৰ অৰ্থ হৈছে এবাৰ প্ৰভুৰ মেজত সহভাগী হৈ পিছৰবাৰ এৰি দিয়াটো, এবাৰ প্ৰভুৰ উপস্থিতিলৈ আহি দ্বিতীয়বাৰ এৰি দিয়াটো, এবাৰ প্ৰাৰ্থনা কৰি দ্বিতীয়বাৰ প্ৰাৰ্থনা নকৰাটো, এবাৰ বাক্য পাঠ কৰি দ্বিতীয়বাৰ বাক্য পাঠ নকৰাটো। বুজোৱা নাই? থমকি নোৰোৱাকৈ, কোনো গেপ নিদিয়াকৈ, নিয়মীয়াকৈ প্ৰতিদিনে প্ৰাৰ্থনা কৰিলে। তাকেই কৈছোঁ, প্ৰতিদিনে পুৱা সোনকালে উঠক, দিনটোৰ প্ৰথম ঘণ্টা প্ৰভুক দিয়ক প্ৰতিদিনে। দ্বিতীয়তে, তেওঁলোকে প্ৰতিদিনে বাক্য ধ্যান কৰিছিল। প্ৰতিদিনে বাক্য ধ্যান কৰক মণ্ডলী। আপুনি যদি বাইবেল সম্পূৰ্ণকৈ পঢ়িব বিচাৰিছে, প্ৰতিদিনে 4টা অধ্যায় পঢ়িব। কেইটা অধ্যায়? 4টা অধ্যায়। বাইবেলত কেইটা অধ্যায় আছে জানেনে? 11,079 অধ্যায় আছে। তাৰমানে প্ৰায় 1200 অধ্যায়। 365 দিনেৰে যদি সাৱধানতাৰে আপুনি ভাগ কৰে, প্ৰতিদিনে নিশ্চয়ে 3টা অধ্যায় বা 4টা অধ্যায়লৈ আপুনি পঢ়িব লাগিব প্ৰতিদিনে। অভ্যাস কৰক। যিমানেই ব্যস্ত হওক, বাইবেলৰ 3টা বা 4টা অধ্যায় আপুনি প্ৰতিদিনে পঢ়ক। ফলস্বৰূপে এই নতুন বছৰটোত বাইবেলখন আপুনি সম্পূৰ্ণ কৰিব। আমি খ্ৰীষ্টীয় লোক হৈও আমি বাইবেলখন সম্পূৰ্ণকৈ নপঢ়াটো সেয়া অলপো আনন্দৰ কথা নহয়, আত্মিকতা কোনোপধ্যে নহয়। ভাই ভনীসকল, কালিলৈ অন্য কোনো ব্যক্তিয়ে তুমি ঈশ্বৰৰ বিষয়ে কৈছা, বাইবেলৰ বিষয়ে কৈছা, তুমি বাইবেলখন পূৰা পঢ়িছা জানো? এইবুলি সুধিলে আপুনি মুখ বন্ধ কৰি থাকিবলৈ অনুমতি নাই। আপুনি ক'ব পাৰিব লাগে যে মই বহুত বাৰ বাইবেলখন সম্পূৰ্ণকৈ পঢ়িলোঁ, ক'ব লাগিব। সেইকাৰণে কৈছোঁ প্ৰিয় ভাই ভনীসকল, প্ৰতিদিনে 3 বা 4 অধ্যায় আপুনি পঢ়িবলৈ অভ্যাস কৰক। ফলস্বৰূপে বাইবেলখন প্ৰতি বছৰে এবাৰকৈ বাইবেলখন সম্পূৰ্ণ পঢ়িব লাগে। আৰু যদি দুবাৰ পঢ়ি শেষ কৰিব বিচাৰিছে তেন্তে সেয়াও টান নহয়। 7 বা 8 অধ্যায় প্ৰতিদিনে পঢ়ক। এবছৰত 3 বাৰো আপুনি বাইবেল পঢ়িব পাৰে। 12টা অধ্যায় পঢ়ক। প্ৰতিদিনে 3 বাৰ পঢ়িব পাৰে। নিয়মীয়াকৈ ঈশ্বৰক দিনটোৰ প্ৰথম ঘণ্টাটো দিওঁহক। নিয়মীয়াকৈ ঈশ্বৰৰ গৃহলৈ প্ৰতি ৰবিবাৰে আহোঁহক। নিয়মীয়াকৈ আমি বা আমাৰ সন্তান বা আমাৰ পৰিয়াল আৰ্থিকভাৱে স্থিৰ হ'বলৈ ঈশ্বৰৰ গৃহলৈ আমি দশমাংশ লৈ আনোহক। নিয়মীয়াকৈ কি? প্ৰভুৰ মেজত ভাগ লওঁহক। 47 পদ। ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ'ল, আৰু প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱাবিলাকক তেওঁবিলাকৰ লগত লগ লগাই থলে। প্ৰতিদিনে তেওঁলোকৰ সৈতে কাক লগ লগোৱা হৈছিল? প্ৰতিদিনে যি নতুন লোকসকলে পৰিত্ৰাণ পাইছিল, তেওঁলোক মণ্ডলীত লগ লাগিছিল। প্ৰতিদিনে আমি প্ৰভুৰ সাক্ষ্য হৈ জীৱন যাপন কৰিব লাগে। প্ৰিয় ভাই ভনীসকল, পাচনিৰ কৰ্ম 1 অধ্যায়ৰ 8 পদত আমি এইদৰে পঢ়িবলৈ পাইছোঁ। তোমালোকে জেৰুচালেমত কি কৰিব লাগে? যেতিয়া পবিত্ৰ আত্মা তোমালোকৰ ওপৰলৈ আহিব, তেতিয়া তোমালোকে শক্তি পাবা। জেৰুচালেমত কি বুলি কৈছিল ঈশ্বৰে? শক্তি পাবা। সেইকাৰণে প্ৰথমে জেৰুচালেমত, তাৰ পাছত যিহুদিয়াত, তাৰ পাছত চমৰিয়াত, আৰু তাৰ পাছত কওকচোন, পৃথিৱীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হ'বা। আপুনি প্ৰভুৰ সাক্ষ্য হ'ব লাগিব। সাক্ষ্য হোৱাৰ অৰ্থ কি? প্ৰায়েই কিছুমানে সাক্ষ্য দিয়ে। সাক্ষ্যৰ অৰ্থ কি জানেনে? আৰম্ভ কৰি দিয়ে, মোৰ স্বামীয়ে মোক মাৰিছিল, মোৰ স্বামীয়ে পিটিছিল, মোৰ স্বামীয়ে গালি পাৰিছিল, এইবিলাকেই কৈ থাকে। সাক্ষ্য মানে
স্বামীয়ে কেনেকৈ মাৰিছিল, কেনেকৈ গালি দিছিল সেয়া নহয়। সাক্ষ্য হৈছে মোৰ নিচিনা নিষ্কৰ্মিক, মোৰ নিচিনা এজন পাপীক যিজনে শুধৰালে তেওঁ আছে। তেওঁ কোন? তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। শুনক, প্ৰভু যীশুখ্ৰীষ্ট। হা? যীশুখ্ৰীষ্টে জীৱন শুধৰাই নেকি বাৰু? সাক্ষ্য মানে কি? তেওঁৰ সাক্ষ্য ময়েই। কেনেকৈ? মোৰ জীৱনেই তেওঁৰ সাক্ষ্য। এটা সময়ত মদ খাইছিলোঁ, এতিয়া ঈশ্বৰে সেই মদৰ পৰা মোক মুক্ত কৰিলে। সাক্ষ্য মানে আপুনি নিজৰ বিষয়ে কোৱা নহয়। সাক্ষ্য মানে প্ৰভুৰ বিষয়ে আপুনি যি কয় সেয়াহে সাক্ষ্য। এয়াই হৈছে আমাৰ কালবাৰী টেম্পলত। প্ৰত্যেকে কি বুলি কয়? এটা সময়ত মই মদ খাইছিলোঁ, এটা সময়ত মই ঘূৰি ফুৰিছিলোঁ, এটা সময়ত মই মাৰিছিলোঁ, এটা সময়ত গালি দিছিলোঁ, গোৰ মাৰিছিলোঁ। এনে এজন দুষ্টক এজনে শুধৰালে। কোনে শুধৰালে? প্ৰভু যীশুখ্ৰীষ্টে শুধৰালে। ঠিক আছে, তাৰ সাক্ষ্য কি? ময়েই। কওকচোন কি? সাক্ষী। মোৰ জীৱনেই সাক্ষী। এয়াই প্ৰিয়সকল যিটো ঈশ্বৰে বিচাৰে। কি? জেৰুচালেমত অপেক্ষা কৰিবা। পবিত্ৰ আত্মা ঈশ্বৰ যেতিয়া তোমালোকৰ ওপৰলৈ আহিব, তেতিয়া কি পাবা? শক্তি লাভ কৰিবা। শক্তি পাই তুমি কি কৰিবা? জগতত তোমালোকে সাক্ষ্য হৈ চলিবা। আমি যেতিয়া ঈশ্বৰৰ শক্তি লাভ কৰোঁ, অতীতত আমি য'ত হাৰি গৈছিলোঁ, য'ত আমি পৰি গৈছিলোঁ, য'ত ঈশ্বৰৰ বাবে অপমানিত জীৱন যাপন কৰিলোঁ, তাতেই আমি ঈশ্বৰৰ মহিমা কৰা জীৱন যাপন কৰিম। শুনক, পিতৰেই হওক বা পিতৰৰ লগৰ শিষ্যসকলেই হওক, কি কৰিছিল কওক? প্ৰভু আপোনাৰ কাৰণে আমি প্ৰাণ দি দিম কৈছিল নে নাই? এইবুলি প্ৰাণকো দি দিম বুলি কোৱা শিষ্যসকল, ৰোমিয়া সৈনিকসকলে যেতিয়া আহি যীচুক ধৰি লৈছিল, তেওঁলোকে কি কৰিলে? তেওঁলোকে যীচুক এৰি পলাই গ'ল। যীশুখ্ৰীষ্টক এৰি থৈ শিষ্যসকল পলাই গ'ল। এনেকুৱা ভয়াতুৰ শিষ্য আছিল। এই শিষ্যসকলে যিসকল লোকক ভয় কৰি পলাইছিল, সেই লোকসকলৰ মাজতেই পিতৰ উঠি থিয় হ'ল। কেতিয়া? ঈশ্বৰৰ শক্তি পোৱাৰ পাছত। তেওঁলোকৰ ওপৰলৈ যেতিয়া পবিত্ৰ আত্মা নামি আহিল, তেওঁলোকে শক্তি লাভ কৰিলে। সেই শক্তিয়ে কি কৰিলে? যিসকলে তেওঁলোকক ভয় খুৱাইছিল, যিসকলে বিৰোধ কৰি আছিল, যিসকলে তিৰস্কাৰ কৰিছিল, তেওঁলোকৰ মাজত থিয় হৈ যি খ্ৰীষ্টক তোমালোকে মাৰি ক্ৰুচত দিলা, সেই খ্ৰীষ্টক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে। আমি সেই ঘটনাৰ সাক্ষী। খ্ৰীষ্ট মৰি আকৌ জি উঠিল। তেওঁৱেই জগতৰ ত্ৰাণকৰ্তা, তেওঁৱেই মচীহ। আমি তেওঁৰ সাক্ষ্য। এই বুলি কৈ জেৰুচালেমতেই যিসকল লোকক ভয় কৰিছিল, যিসকল অধিকাৰীক ভয় কৰিছিল, তেওঁলোকৰ সন্মুখতেই সাহসেৰে প্ৰভুৰ সাক্ষ্য হৈ চলিল। একো কথা নুলুকুৱালে, একো ৰহস্য নাছিল। সাহসেৰে তেওঁলোক প্ৰভুৰ সাক্ষ্য হৈ ধৈৰ্য্যেৰে সৈতে থিয় হৈ থাকিল। প্ৰিয় ভাই ভনীসকল, আমি ঈশ্বৰৰ শক্তিৰে পৰিপূৰ্ণ, সেইকাৰণে প্ৰভুৰ আত্মাৰ শক্তিৰে পৰিপূৰ্ণ হ'বলৈকেই প্ৰভুৰ উপস্থিতিত সময় কটাব লাগে। তেওঁলোকে তাকেই কৰিলে। পাচনিৰ কৰ্ম 12 পদৰ পৰা আহক পঢ়োঁ। তেতিয়া তেওঁলোকে জৈতুন নামেৰে পৰ্বতৰ পৰা জেৰুচালেমলৈ উলটি আহিল। সেই পৰ্বত জেৰুচালেমৰ ওচৰত বিশ্ৰাম দিনত যোৱা বাটমানহে দূৰৈ। পাছে নগৰ সোমাই তেওঁলোক অৰ্থাৎ পিতৰ, যোহন, জাকুব, আন্দ্ৰিয়া, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক জাকুব, উদ্যোগী চিমোন আৰু জাকুবৰ পুতেক যিহুদা, এই সকলোৱে য'ত থাকিছিল সেই ওপৰ কোঠালিলৈ গ'ল। এই সকলোৱে কেইজনীমান তিৰোতা মানুহ আৰু যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েকহঁতে সৈতে একে মনেৰে প্ৰাৰ্থনাত লাগি থাকিল। তেওঁলোক সকলোৱে প্ৰাৰ্থনা কৰি আছিল। প্ৰিয়সকল, এইদৰে প্ৰাৰ্থনা কৰি থাকোঁতে 2 অধ্যায় 1 পদ 50 দিনীয়া পৰ্ব উপস্থিত হ'লত তেওঁবিলাক সকলোৱে একেলগে এঠাইত গোট খাই আছিল। সেই সময়ত অতিশয় বেগেৰে যোৱা বৰ বতাহৰ নিচিনা এটা শব্দ আকাশৰ পৰা অকস্মাতে আহি যি ঘৰত তেওঁবিলাক বহি আছিল সেই গোটেই ঘৰ জুৰিলে। তেতিয়া তেওঁবিলাকৰ আগত জুইৰ নিচিনা জিভা ওলাই বেলেগ বেলেগ হৈ প্ৰতিজনৰ ওপৰত ৰৈ থাকিল।
তেওঁলোক পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ল আৰু যিদৰে আত্মাই তেওঁলোকক কথা ক'বলৈ শক্তি দিলে, তেতিয়া তেওঁলোকে অন্য ভাষা ক'বলৈ ধৰিলে। তেওঁলোকে অপেক্ষা কৰিলে প্ৰাৰ্থনাত। তেওঁলোকে ঈশ্বৰৰ আত্মা আৰু শক্তি লাভ কৰিলে। যেতিয়া তেওঁলোক ঈশ্বৰৰ শক্তিৰে পৰিপূৰ্ণ হ'ল, তেতিয়া কি হ'ল? তেওঁলোক জেৰুজালেমত ঈশ্বৰৰ সাক্ষী হৈ চলিল। যীশুখ্ৰীষ্টে তেওঁলোকৰ জীৱনত যি মংগল কৰিলে তাৰ বিষয়ে আৰু তেওঁলোকক দিয়া পৰিত্ৰাণৰ বিষয়ে আৰু ক্ৰুচীয় বলিদানৰ বিষয়ে জগতক ক'লে। আমি ইয়াকে কৰিব লাগে। যি পৰিৱৰ্তন ঈশ্বৰে আপোনাক দিলে, প্ৰভুৱে কেনেকৈ আপোনাৰ পাপবোৰ ক্ষমা কৰিলে, আপোনাক কেনেকৈ উদ্ধাৰ দিলে, আপোনাৰ পৰিয়ালটো কেনেকৈ গঢ় দিলে, ঈশ্বৰে কেনেকৈ আপোনাক সুস্থ কৰিলে, কেনেকৈ আপোনাৰ সন্তানৰ জীৱন শুধৰালে, জগতত তাৰ সাক্ষী দিব লাগে। ডেভিড লিভিংষ্টন নামৰ ব্যক্তিজন আফ্ৰিকা দেশলৈ গৈছিল আৰু আফ্ৰিকাৰ অৰণ্যত যেতিয়া শুভবাৰ্তা শুনাই আছিল, তেওঁৰ শুভবাৰ্তা কোনেও নুশুনিছিল। তেওঁ বহুত নিৰাশ হ'ল। বহুত পৰিশ্ৰমেৰে প্ৰেমেৰে শুভবাৰ্তা শুনোৱাৰ পাছতো কোনেও বুজিব নোৱাৰিলে। আচলতে তেওঁৰ ভাষা বেলেগ আছিল আৰু শুনাসকলৰ ভাষা বেলেগ আছিল আৰু তেওঁলোকৰ কোৱা ভাষা বেলেগ আছিল। এনেকুৱা সময়ত বৰ হতাশ আৰু নিৰাশ হৈ তেওঁ ক'লে, প্ৰভু, মই নিজৰ পত্নী সন্তানক ইংলেণ্ড দেশত এৰি নিজৰ প্ৰাণক সংশয়ত পেলাই এই নৰমাংসভোগী লোকৰ মাজত এই যি মানুহক মাৰি মানুহৰ মঙহ খায়, তেওঁলোকক আপোনাৰ শুভবাৰ্তা শুনোৱাৰ পাছত বুজি পোৱা নাই আৰু তাৰোপৰি মোকহে মাৰিবলৈ চেষ্টা কৰি আছে। এওঁলোকৰ হাতত মই মৰাতকৈ ভাল হ'ব। মই ইংলেণ্ডলৈ গৈ জীয়াই থাকি শুভবাৰ্তা শুনোৱাই ভাল হ'ব। উভতি যাম বুলি কৈ তেওঁ ঈশ্বৰৰ আগত নিবেদন কৰি আছিল। এটা টেণ্ট বনাই সেই টেণ্টৰ ভিতৰত তেওঁ প্ৰাৰ্থনা কৰি আছিল। টেণ্টৰ বাহিৰত কিছুমান মাত শুনিলে। এই মাতবোৰ কাৰ বুলি ভাবি লাহেকৈ খিৰিকীৰ পৰ্দাখন আঁতৰাই চাই দেখিলে এটা কুকুৰ গৈ আছিল। সেই কুকুৰটোক সাৱধানতাৰে চাই দেখিলে সেই কুকুৰটোৰ ভৰি এটাত ঘাঁ হৈছিল। তেজ বৈ আছিল আৰু লেঙেৰাই লেঙেৰাই সেই কুকুৰটো গৈ আছিল। তেওঁ নিজে এজন ডাক্তৰ হোৱা কাৰণে টেণ্টৰ পৰা বাহিৰলৈ ওলাই আহি লেঙেৰাই লেঙেৰাই গৈ থকা সেই কুকুৰটোক ধৰি ভিতৰলৈ আনি তাৰ ঘাঁটো ধুই সেই ঘাঁত ঔষধ লগালে আৰু কাপোৰ বান্ধিলে। এইদৰে কাপোৰেৰে বান্ধি, শুনাচোন কুকুৰ, ঈশ্বৰে তোমাক প্ৰেম কৰে, সেইকাৰণে মোক ইয়ালৈ পঠিয়ালে। তোমাৰ ঘাঁত কাপোৰ বান্ধিবলৈ ক'লে, সেইকাৰণে তোমাৰ ঘাঁত কাপোৰ বান্ধিলোঁ। চোৱাচোন ঈশ্বৰে তোমাক কিমান প্ৰেম কৰে। সেই প্ৰেম দেখুৱাবলৈকেই ঈশ্বৰে তাৰ পৰা মোক পঠালে। সেইকাৰণে তোমাক ওচৰলৈ আনি কাপোৰ বান্ধি দিলোঁ। এইবুলি কুকুৰক শুভবাৰ্তা শুনালে। সেই কুকুৰটো কাপোৰ বন্ধাৰ পাছত গুচি গ'ল। যোৱাৰ পাছত তেওঁ আহি আকৌ আঁঠুলৈ প্ৰাৰ্থনা কৰি আছিল, প্ৰভু, মানুহক শুভবাৰ্তা শুনাওঁতে তেওঁলোকে বুজি নাপালে। শেষত কি কুকুৰটো পঠিয়ালে মই শুভবাৰ্তা শুনাবলৈ? সেই কুকুৰটোৰ চিকিৎসা কৰিলোঁ আৰু আপোনাৰ প্ৰেম দেখুৱাই পঠালোঁ। এতিয়া আপুনি কি কৰিব মই নাজানো। মই এই ঠাইৰ পৰা যাম নেকি? এইবুলি প্ৰাৰ্থনা কৰি থাকোঁতে আকৌ বাহিৰত কিছুমান শব্দ তেওঁ শুনিলে, খোজৰ শব্দ। তেওঁৰ মনত এটা ভয় আছিল যে নাজানো কোনদিনা এই অৰণ্যৰ লোকবিলাকে মোক আক্ৰমণ কৰি মোক মাৰি পেলাব। এইদৰে তেওঁ ভয় খাই থাকোঁতে তেনে সময়তে, প্ৰিয়সকল অনুগ্ৰহ কৰি শুনিব, কি হ'ল জানেনে? তেওঁ পুনৰাই খিৰিকীখন খোলোতে আকৌ কুকুৰটোক দেখিলে আৰু এই আকৌ কিয় আহিল? এইবুলি ভাবি দুৱাৰখন খুলি দেখিলে সেই কুকুৰটো গৈ আৰু 7টা কুকুৰ লৈ আহিল। প্ৰিয়সকল, কেইটা কুকুৰ? 7টা কুকুৰ লৈ আহিল। প্ৰিয় ভাই ভনীসকল শুনক, সেই কুকুৰকেইটাক চাই দেখিলে গোটেইকেইটাৰে গাত ক'ৰবাত নহয় ক'ৰবাত ঘাঁ আছে। সেই কুকুৰটোৱে কি ভাবিছিল জানেনে? ঘাঁত কাপোৰ বান্ধি দিয়া এজন ব্যক্তি ইয়াত আছে, সেইকাৰণে মোৰ ঘাঁত কাপোৰ বান্ধিলে। যিকোনো আঘাতপ্ৰাপ্ত কুকুৰক কাপোৰ বান্ধিব পাৰিব বুলি ভাবি 7টা কুকুৰ লৈ আহিল। প্ৰিয় ভাই ভনীসকল, সেই কুকুৰটোত কি আছিল জানেনে? কৃতজ্ঞ জীৱন। সেই কুকুৰটোৱে কাক জানিছিল জানেনে? ঘাঁবিলাক বান্ধি দিয়া ব্যক্তিজনক জানিছিল। শাৰীৰিক ঘাঁতকৈ অধিক আত্মিক ঘাঁ, তাৰমানে আপুনি কৰা পাপৰ কাৰণে যি দণ্ড পাবলগীয়া আছিল, সেই ভয়ানক দণ্ড, নৰকৰ দণ্ড, সেই নৰকৰ দণ্ডৰ পৰা মোক আৰু আপোনাক প্ৰভুৱে কি কৰিলে? বচালে। ক্ৰুচত মৰাৰ দ্বাৰা এই সত্যক, এই শুভবাৰ্তাক জগতত ক'বলৈ ক'লে আৰু প্ৰচাৰ কৰিবলৈ ক'লে। গীতমালা 96টো আমি চাম। জিহুৱাৰ উদ্দেশ্যে গান কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা। দিনে দিনে
তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা। দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা। জাতিবিলাকৰ মাজত তেওঁৰ গৌৰৱ প্ৰকাশ কৰা। সমুদায় লোকসমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম বৰ্ণনা কৰা। 10 নম্বৰ পদৰ শেষৰ শাৰী। তেওঁ জাতিবিলাকৰ ন্যায় বিচাৰ কৰিব। এয়া আমাৰ দায়িত্ব। প্ৰতিদিনে দিনৰ প্ৰথম ঘণ্টা আমি প্ৰভুক দিম। নিয়মীয়াকৈ সহভাগিতালৈ আহিম। নিয়মীয়াকৈ ঈশ্বৰক দিম। নিয়মীয়াকৈ প্ৰভুৰ সাক্ষ্য হৈ চলিম। বিনষ্ট হৈ থকা আমাৰ পৰিয়ালৰ সদস্যসকলক প্ৰভুৰ উপস্থিতিলৈ লৈ আহিম। সেই কুকুৰটোৱে ভাল হৈ কি কৰিছিল জানেনে? 7টা কুকুৰক আনিলে। কিয় জানেনে? সি বিশ্বাস কৰিছে। কি কাৰণে জানেনে? কৃতজ্ঞ জীৱন। আজি মোৰ প্ৰশ্ন, আপোনালোকৰ কিমানে বাৰু প্ৰভুৱে মোক সুস্থ কৰিলে বুলি কোৱা লোক আছে? হাত দেখুৱাওকচোন। প্ৰভুৱে মোক সুস্থ কৰিলে বুলি কোৱাসকলে সঁচাকৈ আপুনি যদি সুস্থতা পাইছে এই বছৰ প্ৰতিদিনে কাৰোবাৰ নহয় কাৰোবাৰ আগত প্ৰভুৱে আপোনাৰ জীৱনত যি পৰিৱৰ্তন সাধিলে সেয়া কি? প্ৰভুৱে কেনেকৈ আপোনাক ঠিক কৰিলে? কেনেকৈ প্ৰভুৱে আপোনাক পবিত্ৰ কৰিলে? কেনেকৈ প্ৰভুৱে আপোনাক উদ্ধাৰ দিলে আৰু আপোনাক আশীৰ্বাদদায়ক কৰিলে? পাপৰ অভ্যাসৰ পৰা ঈশ্বৰে আপোনাক কেনেকৈ মুক্ত কৰিলে তাৰ বিষয়ে এই জগতত সাক্ষ্য দিয়াৰ দায়িত্ব আমাৰ সকলোৰে। এই 4-5টা কথা এতিয়াৰে পৰা নিশ্চয়ে কাৰ্যত ৰূপ দিম। মানুহক শুধৰাওঁতা ঈশ্বৰৰ বাক্য ধ্যান কৰিম। আমাক ঠিক কৰা প্ৰভুৰ উপস্থিতিত আমি প্ৰাৰ্থনা কৰিম। আমাৰ মংগল কৰোঁতা ঈশ্বৰৰ গৃহলৈ আমি নিয়মীয়াকৈ আহিম। ঈশ্বৰৰ উপস্থিতিত প্ৰতিদিনে 1 ঘণ্টা আমি দিম। আমাৰ সোণালী ভৱিষ্যতক আশীৰ্বাদ কৰোঁতা ঈশ্বৰক দিম। একমতসকলে হাত দেখুৱাওক। পবিত্ৰ পিতৃ ঈশ্বৰ, আপোনাৰ উপস্থিতিত নতুন বছৰৰ এই প্ৰথম দিনটোত, বছৰৰ প্ৰথম দিনা, নতুন বছৰৰ এই উপাসনাত বাৰ্তা শুনি থকা প্ৰতিজনৰ কাৰণে ধন্যবাদ জনাইছোঁ পিতৃ। স্তুতি কৰিছোঁ। বহুমূলীয়া সিদ্ধান্তবোৰ আমি ল'লোঁ। এগৰাকী নামধাৰী ব্যক্তিয়ে আপোনাৰ উপস্থিতিলৈ আহি যেতিয়া নিজৰ জীৱন আপোনাক সোধাই দিলে, কেনেকৈ তেওঁ আশীৰ্বাদ পালে, কেনেকৈ পৰিয়ালটো আশীৰ্বাদিত হ'ল, সেই সাক্ষ্য আমি শুনিলোঁ। সেই সাক্ষ্যৰ পৰা 5টা গুৰুত্বপূৰ্ণ সত্য আমি শিকিলোঁ। প্ৰথম, দিনটোৰ প্ৰথম ঘণ্টা আপোনাৰ সৈতে কটাম। নিয়মীয়াকৈ 1 ঘণ্টা আপোনাৰ সৈতে কটাম। দ্বিতীয়তে, নিয়মীয়াকৈ আপুনি আশীৰ্বাদ কৰা দিনত আপোনাৰ উপস্থিতিলৈ আহিম। নিয়মীয়াকৈ প্ৰভুৰ মেজত সহভাগী হ'ম। নিয়মীয়াকৈ আমাৰ উপাৰ্জনৰ পৰা দশমাংশ আৰু উপহাৰবোৰ আপোনাক দিম। নিয়মীয়াকৈ বাক্য ধ্যান কৰিম। নিয়মীয়াকৈ আমি প্ৰাৰ্থনা কৰিম। নিয়মীয়াকৈ প্ৰভু আপোনাৰ সাক্ষ্য হৈ আমি চলিম। আপোনাৰ শুভবাৰ্তা গোটেই জগতত আমি বিয়পাই দিম। এই কৃপা আমাক কৰক যীশুৰ নামত মাগিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।